কৃষ্ণ জয় গুৰু শংকৰ হে আজন্মৰ সেৱাস্থলী বাবাই মাতৃ হওক আমি সবে আপোনাসবৰ আগত কীৰ্তনৰ যি বিশ্লেষণ আগবঢ়াই আহি আছিলোঁ আজি পুনৰ সময় পাইছোঁ আপোনাসবৰ আগত আহিবলৈ আজি আপোনাসবৰ আগত যি অজামিল উপাখ্যান শেষ কৰি এটাই আজি আপোনাসবৰ সন্মুখত আমি লৈ আহিছোঁ প্ৰহ্লাদ চৰিত এতিয়া এই প্ৰহ্লাদ চৰিতনো কি এই বিষয়ে আমাক ইয়াত দিব প্ৰহ্লাদৰ চৰিত্ৰনো কেনেকুৱা এইখিনি কথা আমি ইয়াত গুৰুজনাই দাঙি ধৰিব আৰু সেইখিনি আমি আমাৰ বাবে যে প্ৰহ্লাদনো চৰিত্ৰনো কিয় দিলে এই কথাখিনি আমাক গুৰুজনাই দাঙি ধৰিছে প্ৰহ্লাদৰ চৰিত্ৰনো কেনেকুৱা সেইখিনি কথা কৈছে এতিয়া বা সমস্ত আমাক এনেকৈ দিলে পোনপ্ৰথমে গুৰুজনাই চতুৰ্বিংশতি অৱতাৰ দিলে এই দেহৰূপী যিটো দশ অৱতাৰ আমাৰ ভগৱন্তই যি 10টা অৱতাৰ লৈছে সেই 10টা অৱতাৰ মৎস্যৰ যিটো অৱতাৰ মানে আমি মাতৃ গৰ্ভৰ পৰা মাছৰ দৰে এটা অৱতাৰ লৈ আমাৰ ৰস বীৰ্য ধাৰণ কৰালৈকে আমাৰ এই মানে শেষত কৈছে কি যিটো সাধিলে এই ইন্দ্ৰই জয়তী সাধিছে ক'ত কৃষ্ণ নামত সেইখিনিলৈকে আমাৰ 4টা মানে যুগৰ ধাৰণা কৰি 4টা কীৰ্তনেৰে আমাৰ চতুৰ্বিংশতি অৱতাৰ শেষ কৰিছে তাৰপিছত আহিলে আমাৰ নাম অপৰাধ মানে কেনেকৈ এই নামৰ অপৰাধ হয় সেইখিনি মানে আমাক উল্লেখ কৰিছে নাম অপৰাধৰ বিষয়ে নাম অপৰাধৰ পিছত আমাৰ ওচৰত উল্লেখ কৰিলে পাখণ্ড বৰ্ণনৰ পাখণ্ড কেনেকৈ হেৰি কৰিব লাগে তাৰপিছত আহিলে ধ্যান বৰ্ণন কেনেকৈ আমি ধ্যান কৰিব লাগিব ঈশ্বৰক ক'ত ধ্যান কৰিম তাৰপাছত আমাৰ ওচৰত দিলে অজামিল উপাখ্যান মানে অজ আৰু অমিল আমি কেনেকৈ ঈশ্বৰৰ লগত অমিল হৈ থাকোঁ সেই মিল হ'বৰ কাৰণে আমি কেনেকৈ কৃষ্ণ নামত আমি আহিব লাগিব এইখিনি আমাক দিলে এতিয়া আমি অজামিল উপাখ্যান শেষ কৰি এটাই আমাক দিলে বৈষ্ণৱ একোজনৰ কাৰণে প্ৰহ্লাদ চৰিত তো আমি যদি প্ৰকৃত একোজন বৈষ্ণৱ হ'বলগীয়া হয় তেনেহ'লে আমাৰ প্ৰহ্লাদ চৰিত দৰকাৰ সেইকাৰণে কৈছে কি আমি ধ্যান কৰিব লাগিব আগতীয়াকৈ যে আমি কি ধ্যান কৰিছোঁ কৃষ্ণ নামৰ ধ্যানলৈ আহিছোঁ নে নাই তো কৃষ্ণ নামৰ ধ্যানত আহিবলৈ হ'লে তাৰপিছত আহিলে অজ আৰু অমিল আমাৰ দেহাটো আমি মায়াৰ কৰ্মৰ পৰা ঈশ্বৰ কৃষ্ণ কৰ্মলৈ অহা এই আমি যেতিয়ালৈকে মায়া কৰ্মত আছিলোঁ এই ব্ৰাহ্মণ হৈ মায়া কৰ্মত আছিলোঁ বেচিয়াৰ লগত লিপ্ত আছোঁ এই মায়া কৰ্মখিনিক বেচিয়াৰ লগত তুলনা কৰিছে তো সেই অজ আৰু অমিলে কৃষ্ণ ধৰণ লোৱাৰ লগে লগে বা এক কৃষ্ণ নাম লোৱাৰ লগে লগে চকু মুদি আটাইতকৈ সৰু ধৰ্ম আমাতকৈ যেনেকৈ আটাইতকৈ দূৰত দশপুত্ৰৰ ভিতৰত আটাইতকৈ শেষৰজন পুত্ৰ হৈছে নাৰায়ণ গতিকে আমাৰ জীৱনৰ এই দশ ইন্দ্ৰৰ যে আটাইতকৈ জীৱনৰ আমি মায়ামোহৰ কৰ্মখিনিকে আগ বুলি ধৰি থাকোঁ আৰু একেবাৰে শেষত আমি যেতিয়া মৃত্যুকাল আহে তেতিয়া আমি কৃষ্ণ নামলৈ নামঘৰলৈ যায় গতিকে আমি মৃত্যুকালৰ সময়তহে যে আমাৰ মানে ঈশ্বৰ ভজিব লাগে এই কথাষাৰ সকলোৱে ধাৰণ কৰে কিন্তু প্ৰকৃততে আমাক সেই কথাটো বুজাইছে যে আমাৰ মানে যেতিয়া বয়স ভাটি গ'ল তেতিয়া ঈশ্বৰৰ নামলৈ যায় নামঘৰলৈ যায় এইখিনি কথা আমাৰ তত্ত্বটো দাঙি ধৰিলে যে আমাৰ এই অজ আৰু অমিলৰ যে সংসাৰৰ লিপ্ত হৈ থাকোঁতে ভগৱানৰ নাম আমাৰ বহুত দূৰত মানে শেষত আমি ভগৱানৰ নাম লওঁ যেতিয়া আমি তাৰণাত পৰোঁ তো সেইকাৰণে কৈছে অজামিলৰ আটাইতকৈ সৰু পুত্ৰৰ নাম হ'ল নাৰায়ণ যেতিয়া যম আহিছে যম মানে হ'ল আমাৰ জীৱনৰ তাৰণা 3 তাপৰ তাৰণাই হৈছে যম সেই 3জন দূত আহিছে আহি পেলাই আমাক যেতিয়া বেৰি ধৰিছে তো কফবাত পিত্তই যেতিয়া আমাক হেঁচা মাৰি ধৰিছে তেতিয়া এই তাৰণাই যেতিয়া আমাক হেঁচা মাৰিছে তেতিয়া আমি ভগৱানৰ নাম লৈছোঁ তো আমাৰ জীৱনলৈ সেইখিনি কথা সুন্দৰকৈ গুৰুজনাই আমাক এইখিনি দাঙি ধৰিছে অজামিল উপাখ্যান তো আমি সেই ঈশ্বৰৰ নামৰ পিছত অহাৰ পাছত আমি কেনেকৈ আমাৰ সেই মায়া যেতিয়া ঈশ্বৰৰ নামলৈ আহিলোঁ মায়া কৰ্ম আঁতৰি গ'ল আমাৰ কাৰণে কি হ'ল সেইজনেই বৈষ্ণৱ হ'ব যিজনৰ কাৰণে পৰম ঈশ্বৰক সদায় আগত লৈ থাকে সেইকাৰণে প্ৰহ্লাদে এতিয়া পৰম ঈশ্বৰক বাসুদেৱক প্ৰতিটো সময়ত নিজৰ ওচৰত লৈ থাকিব হিৰণ্যকশিপুৰে যিমান মানে শাস্তি দিলেও তেওঁ আৰু সেই মায়া কৰ্মলৈ নাযায় মানে সেইজন যিজন প্ৰকৃত বৈষ্ণৱ মানে হিৰণ্যকশিপুৰে ইমান শাস্তি দিলে সেইকাৰণে প্ৰহ্লাদক মানে পাহাৰৰ পৰাও পেলাইছে কবাৰ পৰা পেলাইছে পাহাৰৰ পৰা মানে হিৰণ্যকশিপুৰে এৰি দিয়া নাই কেলে হিৰণ্যকশিপুৰ হৈছে তেওঁ অসুৰ হৈছে পিতৃ মানে এই অজামিল উপাখ্যানৰ আমি মায়া কৰ্মবিলাক যেতিয়ালৈকে আমি অসুৰ কৰ্ম কৰি আছোঁ তেতিয়ালৈকে সেইকাৰণে আমাৰ পিতৃ বুলি কৈছে
অসুৰ কৰ্মৰ পাছতহে আমাৰ হৃদয়ৰ কৃষ্ণক আমি যেতিয়া চিনি পাওঁ সেইখিনি আমাৰ পিতৃৰূপ হৈ যায়। অসুৰ কৰ্মখিনি আমাৰ মন মগজত আমনি কৰি থাকে। যেতিয়া এজন মানুহ বৈষ্ণৱ হয়, শৰণ লয়, শৰণ লোৱাৰ পিছত বাপ সমস্ত আই সমস্ত চাবচোন, তেওঁক সৰ্বপ্ৰথমে তেওঁ এই যিখিনি মায়াৰ কৰ্ম, যেনেকৈ তেওঁ আজিৰ পৰা ধৰি লওক শৰণ লোৱাৰ পিছত মাছ মাংস খাবলৈ এৰি দিলে, সন্মুখত কোনোবাই যদি মাছ মাংস আনে তেওঁকে লোভবিলাকে আমনি কৰে। সেই লোভক তেওঁ দমন কৰিব লাগিব, মানে আমাক কৈছে ত্যাগ কৰিব লাগিব, লোভক দমন কৰিব লাগিব, লোভক মাৰিবলৈ কৈছে। সেই লোভৰূপী জীৱবিলাক বধ কৰা, মানে মায়াবিলাক বধ কৰিব কৈছে। তো সেইবোৰ আমাক বলি দিবলৈ কৈছে। তাৰপিছত কৈছে আপোনাৰ যিবিলাক তাৰণা, সেইবিলাক আমাৰ হিৰণ্যকশিপুৰে দিয়া তাৰণা বুলি কৈছে। মানে যে আমাৰ এনেকুৱা কিছুমান লোক আছে, চাব দেই বাপ সমস্ত, যে আমি শৰণ ল'লোঁ, আজিৰ পৰা আমি নাখাওঁ, মদ পানী এৰি দিলোঁ, যে আজিৰ পৰা নাখাওঁ। কিছুমান লোকে কয় যে আজি 31 ডিচেম্বৰ কাৰণে মই নাখাওঁ, তেওঁ এৰি দিলে 31 ডিচেম্বৰ বুলি, কিন্তু মাঘৰ বিহু উৰুকা যেতিয়া আহে আকৌ খাই দিয়ে। মানে তেওঁ হিৰণ্যকশিপুৰে তাক মানে সেই হিৰণ্যকশিপুৰ অসুৰ কৰ্ম বুলি কৈছে, তেওঁ এৰিব পৰা নাই মায়া কৰ্ম, মানে সেইকাৰণে পিতৃৰ লগত তুলনা কৰিছে। কিন্তু বৈষ্ণৱলৈ অহাৰ পিছত তেনেকুৱা বস্তুবিলাকে আমনি কৰে, মন মগজত আমনি কৰিলেও প্ৰহ্লাদে সেইবিলাকলৈ যোৱা নাই, তেওঁ এজন বৈষ্ণৱ হয়। সেইকাৰণে আমাৰ প্ৰহ্লাদ চৰিত্ৰ দিছে, এজন বৈষ্ণৱে মানে কি কৰিব লাগিব, এনেকুৱা তাৰণা বস্তুবিলাকে, আখৰিক বস্তুবিলাকে আমাক আমনি কৰিব, তেতিয়া আমি সেই আখৰিক বস্তুবিলাকৰ আমি একদম মানে অলপো সেইবিলাকলৈ কাণসাৰ দিব নালাগিব। সেইবিলাক আখৰিক বস্তুখিনি সম্পূৰ্ণ কাণসাৰ নিদি কেৱল আমি ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, এইবুলি আমাৰ মন মগজত ঈশ্বৰ কৃষ্ণৰ যি বাসুদেৱৰ সোঁত আমি ভৰাব লাগিব। এই কথাষাৰ আমাক সুন্দৰকৈ গুৰুজনাই বুজাইছে কাৰণে আমাক প্ৰহ্লাদ চৰিতটো গুৰুজনাই আমাক দাঙি ধৰিছে। কৃষ্ণ হে প্ৰভু বাপ আই মাতৃ হওক, আপোনাসৱৰ আগত আমি সেইকাৰণে প্ৰহ্লাদ চৰিত, এই প্ৰহ্লাদৰ চৰিত্ৰটো গুৰুজনে আমাক দাঙি ধৰিছে, আমি তাকে আপোনাসৱৰ আগত দাঙি ধৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। কৃষ্ণ হে বান্ধৱ বাপ আই মাতৃ হওক, আজি আপোনাসৱৰ আগত প্ৰথম কীৰ্তন প্ৰহ্লাদ চৰিতৰ দাঙি ধৰিছোঁ। কৃষ্ণ ৰাম মুৰাৰী প্ৰভু জগন্নাথ, কৃষ্ণ কৃষ্ণ হে বান্ধৱ, গুৰুজনাই প্ৰহ্লাদ চৰিতৰ প্ৰথম কীৰ্তনৰ ঘোষাতে কৈছে ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ, কৃষ্ণক প্ৰণামো দবায়া মাত, যে কৃষ্ণক প্ৰণাম কৰিছোঁ আমাৰ হীৰ দবাই। গতিকে আমাৰ এই হীৰ দবাই আমি ভগৱন্ত কৃষ্ণক প্ৰণাম কৰিব লাগিব, এই কথাষাৰ কৈছে। চক প্ৰহ্লাদক ইমান হেঁচা দিয়াৰ পিছত প্ৰহ্লাদে দবায়া মাত দবাই মানে কি কৰিছে, ভগৱন্ত কৃষ্ণৰ নাম স্মৰণ কৰিছে। মানে সেইকাৰণে বৈষ্ণৱৰ চৰিত্ৰ কি কৈছে, এই সাংসাৰিক জীৱনক কৰ্ম কাৰ্যই আমনি কৰি থাকিব, তথাপি সেই কৰ্ম কাৰ্যত আমি কাণসাৰ দিব নালাগে, আমাৰ মাথা ক'ত দবি থাকিব লাগিব, কৃষ্ণৰ নামত। সেইকাৰণে আমাৰ প্ৰতিজন আমি এটাই সেৱা ধৰোঁ, প্ৰভু বাপ মাতৃ হওক, আমাৰ যদি এই সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবোৰ ভকত আছে বা সেই ভকতৰ লগত সংযোজন কৰি আজি গুৰুজনাই আমাৰ যিমানখিনি বাপ আই মাতৃ হ'ব মানে গুৰুজনাৰ দৰ্শনত আহিছে, অকল আমি
আমাৰ এই শংকৰ সংঘ আমি ল'ৰাসকলকো নকওঁ যে সমস্ত অসমৰ যিমানখিনি ভকত হিচাপে গুৰুজনাৰ আদৰ্শৰ যিসকল মানে প্ৰাণেৰে হৃদয়েৰে আহৰণ কৰিব বিচাৰিছে সকলোলৈ আমি এটি আঁতৰ অনুৰোধ কৰোঁ যে সকলোৱে যেন এই ঈশ্বৰৰ নাম খোজ য'ত ধৰি দিয়াৰ লগে লগে আমি তেওঁৰ ওচৰত অৰ্পণ কৰিব লাগিব। মায়া কৰ্মই যদি আমাক আমনি কৰিছে তালৈ আমি যাব নালাগিব। আমাৰ মুখ লোকৰ পৰা লোভ ইত্যাদি আমি ত্যাগ কৰিব লাগিব। আমি কেৱল কৃষ্ণৰ নামৰ বান্ধোনত সোমাই পৰিব লাগিব। কৃষ্ণৰ নাম আমি আহৰণ কৰিব লাগিব। এইবিলাকে আমাক আমনি কৰিব মায়াৰ কৰ্মবিলাকে। গতিকে আমাৰ মুখৰ পৰা অশ্লীলতা বাজ হোৱা বাক্যবিলাক সদায় আঁতৰাই ৰাখিব লাগিব। কৃষ্ণ নামত আমি খোজটো অটল হ'ব লাগিব। আমাক যাতে কোনেও সেই কৃষ্ণ নামৰ পৰা আঁতৰাব নোৱাৰে। বিভিন্ন ধৰণে বিভিন্ন উত্তৰ দিব, কিন্তু তথাপিও অংগদৰ দৰে কৃষ্ণ নামৰ পৰা আমাৰ মন চিত্তক বিচলাব নালাগিব। বহুতে ক'ব তো আমা হ'বকো দুই এজনে বহুত কথা কৈছিলে। আমা হ'বৰ প্ৰায় কিছুমান বন্ধুৱে আমা হ'বক কয়। আজি আমা হ'বৰ এটি কথা ক'ব ওলাইছোঁ যে সেই বাপ সমস্ত নিজৰ গুণ গৰিমা দাঙি ধৰাটো উচিত নহয়, যদিও আজি এটি কথা মনত পৰাত আপোনাৰ হ'বৰ আগত দাঙি ধৰিছোঁ যে আমা হ'বক যেতিয়া আমাৰ লগৰ সমনীয়াৰ মাজত বহি থাকোঁ, সকলোৱে যেতিয়া আহাৰ গ্ৰহণ কৰে, আমিও আহাৰ গ্ৰহণ কৰোঁ কেতিয়াবা, তেতিয়া তেওঁলোকে যদি ব্ৰইলাৰ কণী যেতিয়া আনে, ব্ৰইলাৰ কণীটো আনি পেলাই তেওঁলোকে আমলেট বনায় বা কিবা বইল কৰে কিবা কৰে, তেতিয়া আমাৰ সমনীয়া লগৰবিলাকেও আমাৰ হ'বক বহুতে কয় যে ব্ৰইলাৰ কণীটো ইয়াত ঘূৰ্ণ নাই, এইটো নিৰামিষ, এই নিৰামিষত পৰে, গতিকে তুমি খাব পাৰা। বহুতে আমাক জোৰ কৰিছে। তো আমি তেতিয়া তেওঁলোকক কওঁ, আমি হ'বে কওঁ যে প্ৰভু কৃষ্ণ, আপোনালোকে ব্ৰইলাৰ কণীটো নিৰামিষ বুলি জানিছে, হয় ভাল কথা। ব্ৰইলাৰটো যদি নিৰামিষে হয়, ব্ৰইলাৰ ডিমটো ইয়াত যদি ঘূৰ্ণ নাই ভাল কথা, আপোনালোকে খাইছে খাওক। কিন্তু আমি হ'বে এইটো কাৰণে নাখাওঁ যে আজি ব্ৰইলাৰ কণীটো আমি খাম, কাইলৈ আমি আকৌ এই ব্ৰইলাৰ কণীৰ যিটো অভ্যাস, এই অভ্যাসটোৰ দ্বাৰা কাইলৈ আমি লোকেল কণী যদি কোনোবাই ভাজে বা লোকেল কণী যদি আমলেট বনায়, আমাৰ খাবলৈ মন যাব। কাৰণ ব্ৰইলাৰ কণীটোৰ দ্বাৰা আমাৰ লোভৰ বৃদ্ধি হ'ব। গতিকে সেই প্ৰভু সমস্ত আপোনালোকে মোক যাতে বা আমাৰ হ'বক জোৰ নকৰিব, আমি হ'বে ব্ৰইলাৰ ডিমটো সেইকাৰণে নিৰামিষ হ'লেও খাব নোৱাৰোঁ, কাৰণ এই লোভে যাতে মোক ক্ৰিয়া নকৰে। ভাবক বা সমস্ত, গতিকে আমি এই বস্তুটোৰ পৰা আঁতৰি থাকিব লাগে। তাৰ পৰা লোভৰ পৰা আমি সেই বস্তুটোৰ মায়াৰ পৰা আঁতৰি থাকিব লাগে। তো সেইকাৰণে আমি হ'বে কি কৰিছোঁ, ব্ৰইলাৰ পৰা ধৰি লওক এইখিনি যিখিনি বস্তু, সেইখিনি বস্তু আমি আঁতৰি থাকিব লাগিব। আমি প্ৰকৃতিগত বস্তু ল'ব লাগে, যেনেকৈ আপোনাৰ ধৰি লওক উদ্ভিদজৰ বস্তু যদি সেৱন কৰে, উদ্ভিদক যদি আপুনি গছজোপা কাটি দিয়ে, সেই গছজোপা কাটি কাঠ লগাই দিয়ক, আপোনাৰ ঘৰখন ধৰি ৰাখে তেওঁ কাঠেৰে। আৰু উদ্ভিদজৰ আপোনাৰ কাটি আনক, ঘৰত খৰি জ্বলাওক, সিও ভাত সিজাব, ভাবি গম পাইছেনে বাৰু সমস্ত। গতিকে এই উদ্ভিদজ যদি সেৱন কৰে, আমি জীৱ কল্যাণৰ কথা আমাৰ মন মগজুলৈ বৃদ্ধি পাব কথাটো। সেইকাৰণে 4 প্ৰকাৰ জীৱৰ ভিতৰত 1 প্ৰকাৰ আহাৰ আমাক কৰিবলৈ ক'লে, বাকী 3 প্ৰকাৰ কৰিবলৈ কোৱা নাই। কাৰণ 3 প্ৰকাৰ জীৱই জগতত কি কৰে, ইটোৱে সিটোৰ লগত মিলি নাখায়, হাই কাজিয়া কৰে, মিল মিলাপ নাথাকে তেওঁলোকৰ মাজত। একেলগে ঘূৰিব, একেলগে হেৰি কৰিব। আপোনালোকে নিজেই চাব, এই কুকুৰা চাব, কুকুৰাই সৰু পোৱালি খোৱালে পিছত সেই তাকে খুটি পেলাই আঁতৰাই দিয়ে। আৰু সেই কি কয়, ছাগলীয়ে হওক গৰুৱে হওক যেতিয়া খাই থাকে, ঘাঁহ খাই থাকে, অলপ পাছত দুইটাৰ মাজত কি কৰে, খুন্দিয়া খুন্দি লাগে, গম পাইছেনে। গতিকে সিমানখিনিলৈকে হেৰি হয়। গতিকে আমি যদি এই উদ্ভিদজত যদি আমি থাকোঁ, সেইকাৰণে কৈছে পশু যদি খালে আমাৰ সেই কি হয়, কাজিয়া, পশুৰ যিটো হিংস্ৰ এটা ভাৱ সোমাই থাকে ন, ইটোৱে সিটো যেতিয়া নেকি গৰুৱে হওক ছাগলীয়ে হওক ইটোৱে সিটোৱে কাজিয়া লাগে, তেনেহ'লে সেই গৰু আৰু ছাগলীক যদি আমি আমাৰ মনুষ্যৰূপী জীৱই যদি খায়, তেনেহ'লে সিহঁতেতো হিংস্ৰ হ'বই, কাজিয়া হ'বই। এইসকল লোকে জীৱৰ প্ৰতি দয়াভাৱ কমিবই। যেনেকৈ হিংস্ৰ প্ৰাণীৰ জীৱৰ প্ৰতি দয়াভাৱ নাথাকে, তেনেকুৱা এটা ভাৱলৈ আমি পৰিৱৰ্তন হৈ যাম। কিন্তু
যে প্ৰকৃতিক সেৱন কৰা জীৱও যেতিয়া কাজিয়া কৰে, আমি মনুষ্য নহয়, আমি প্ৰকৃতিক সেৱন কৰাৰ পিছতো আমি কি হ'ল উদ্ভিদ সেৱন কৰাৰ পিছতো আমি কাজিয়া কৰিম, নকৰাকৈ নাথাকোঁ। যিদৰে আহাৰৰ কাৰণে যুদ্ধ কৰি পেলাই গৰু ছাগলী সকলে যুদ্ধ কৰে, তেনেকৈ আমি মানুহো কৰিম। কিন্তু যদি সেই পশুটো খোৱাৰ পিছত কি হয়, পশুটো যদি আমি খাওঁ তেনেহ'লে সি হিংস্ৰ, এটা পশুক যোনে খায় সি হিংস্ৰ প্ৰাণী হয়। গতিকে আমি এই প্ৰকৃতিৰ যি উদ্ভিদ যদি খায় তেনেহ'লে উদ্ভিদ যে যেনেকৈ এটা শিল মাৰি দিলে মধুৰি গছত মধুৰি এটা খাবলৈ দিয়ে, সেই উদ্ভিদৰ মানে প্ৰকৃতিৰ যদি আমি আহাৰ যদি সেৱন কৰি থাকোঁ, দিনে দিনে আমাৰ মন মগজবিলাক কল্যাণকামী, জগত কল্যাণকামীলৈ ঘূৰি আহিব। আপোনালোকে নিজেই ব্যৱহাৰ কৰি চাব। যে সেইকাৰণে আমাৰ ঋষি মুনিকে ধৰি আদিম যুগৰ যিসকল লোক আজিও মানে নিৰামিষ হ'বলৈ চেষ্টা কৰে গুণকৰ্মবিলাক, কাৰণ জগতৰ কল্যাণৰ হকেহে তেওঁলোকে কাম কৰে। সেই সাধু তাকে কোৱা হৈছে যিজন লোকে জগতৰ কল্যাণ কৰিব। সেইকাৰণে কৈছে এজন বৈষ্ণৱ হ'বলৈ হ'লে আমি কৃষ্ণ নামৰ দৃঢ়তাৰ পৰা আঁতৰি যাব নালাগিব। আমি কৃষ্ণ নামৰ দৃঢ়তাক এনেকৈ মাথা দবাই ৰাখিব লাগিব যাতে এইবিলাক বস্তুৱে আমাক ক্ৰিয়া কৰিলেও আমি সেই ক্ৰিয়াত আমি সোমাই পৰিব নালাগে। ভাবকচোন কিমান ডাঙৰকৈ কথা আমাক গুৰুজনাই আমাক আগবঢ়াইছে, যে সেইকাৰণে প্ৰহ্লাদক ইমান শাস্তি দিছে তথাপি তেওঁ মানে কৃষ্ণ নাম এৰি দিয়া নাই। আমাৰ বৈষ্ণৱৰ গুণ জীৱনত এনে শাস্তি আহিলেও আমি বৈষ্ণৱসকলে কৃষ্ণ নাম এৰিব নালাগে। তাৰপিছত কৈছে শুনক, পদত কৈছে এই বুলন্ত হুকে শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ কৰোহু চৰিত্ৰ যুধিষ্ঠিৰ আগে না ৰদে কৈল শুনিও প্ৰহ্লাদৰ যেন ভৈল। কৈছে পৰীক্ষিতক সুকে কৈছে যে সেই পৰীক্ষিত শুনা ভক্ত প্ৰহ্লাদৰ চৰিত্ৰ, যি কথা নাৰদে যুধিষ্ঠিৰৰ আগত কৈছে ভক্ত প্ৰহ্লাদৰ বিষয়ে, সেই কথা মই তোমাৰ আগত আগবঢ়াব বিচাৰিছোঁ। ব্ৰহ্মাৰ মানস চাৰিত নয় ভ্ৰমত আকাশে আনন্দ ময় পাঞ্চ বৰিষীয়া শিশু সংকাশ নাহিকে বস্ত্ৰ হবে দিগ বাজ। ব্ৰহ্মাৰ মনৰ উৎসত উৎপত্তি হোৱা চাৰিজন পুত্ৰ আনন্দময়েৰে ঘূৰি ফুৰিছিল। 5 বছৰীয়া শিশু যাৰ শৰীৰত বস্ত্ৰ নাই, সেই সনক সনন সন্তমুনি আৰু সনত এই চাৰি শিশু বালকৰ কথা কৈছে যাৰ শৰীৰত বস্ত্ৰ নাই। আচৰিত কথা নহয়নে? সেই বস্ত্ৰ নাইকিয়া হুকে এফালে ভাগৱত কৈছে। গতিকে এই কাহিনীটোকে লৈ আমাৰ অসমত কিছুমান এই যে শৰীৰত বস্ত্ৰ নাইকিয়া বাপসমূহ আহিছে, যে তেওঁলোকে শৰীৰত বস্ত্ৰ নিপিন্ধে, এয়া হৈছে তেওঁলোকে এই বস্তুটো, এই চাৰি যি শিশু যি সৰগত বা
বৈষ্ণৱৰ বৈকুণ্ঠৰ যি জয় বিজয় যি হাও দিছিল সেই চাৰিজন সনক সনত সন্ত আৰু সনন্দ এই চাৰিজনে তাত গৈছিল এই হাও দিছিল এই চাৰিজনৰ কথা কৈছে আৰু এফালে হুকেও এই উলংগ হৈ পৰিছে তাৰ মানে আমাক বুজাইছে কি শৰীৰত মায়া নথকা যেনেকৈ এটি 5 বছৰীয়া শিশু উলংগ হৈ ফুৰিছে সেই বৈকুণ্ঠত 5 বছৰীয়া শিশু উলংগ হৈ ফুৰিছে শিশুসকলৰ শৰীৰত বস্ত্ৰ নাই 8 বছৰীয়া শিশু উলংগ হৈ ফুৰিছে হুক যিয়ে ভাগৱত পঢ়িছে 8 বছৰীয়া শিশু গতিকে সেই শিশুসকলৰ যাৰ শৰীৰত মায়া নাই তেওঁলোকে উলংগ হৈ আহি পেলাই আমাক ভাগৱত পঢ়াইছে কোনোবাই বৈকুণ্ঠত গৈছে নাৰদৰ আগত এই নাম অপৰাধৰ বিষয়ে কৈছে তো এইখিনি কোনে কৈছে 5 বছৰীয়া শিশু আমাৰ ইয়াত ওলাই আহিছে এই কি কয় 35 বছৰ 40 বছৰীয়া এনেকুৱা লোকসকল উলংগ হৈ আহে নেকি এইবোৰ দেখায় নেকি এইবোৰ উলংগ ভাল নহয় নহয় বয়সীয়ালৰ উলংগ কথা কোৱাই নাই তো পঞ্চবৰিষ বুলি কৈছে 5 বছৰীয়া সেই শিশুকেইজনে হাও দিছে এতিয়া ইয়াৰ আকৌ আমি তাৎপৰ্য কৈছোঁ যে যিজন মানুহৰ উলংগ মানে হ'ল তেওঁ মায়া মোহৰ আবদ্ধ নাই প্ৰকৃত উলংগ সেইজন এই বস্ত্ৰ পিন্ধিব পাৰে এই শৰীৰত বস্ত্ৰ পিন্ধিব পাৰে মনৰ ভিতৰত থকা মায়াৰূপী কৰ্মবিলাক আমক্ৰোধ লোভমূৰূপী কৰ্মবিলাক যিজনৰ ওচৰত নাই সেইজনেই প্ৰকৃত উলংগ দেহ বস্ত্ৰ খুলি ঘূৰি ফুৰাই উলংগ নহয় প্ৰকৃততে মন বস্ত্ৰ খুলিব লাগিব সেয়াহে উলংগ বুলি কৈছে দেহ বস্ত্ৰ ঘূৰি পিন্ধি যদি আমাৰ যি ঠাইত পবিত্ৰ গুৰুজনাৰ প্ৰভাৱ পৰিছে তাত যদি তেনেকৈ উলংগ হৈ আহে তেনেহ'লে সেইটো এটা ভাল নহয় তো আমাক কৈছে সেই সকলো 5 বছৰীয়া শিশু নহয় 5 বছৰীয়া শিশুহে বৈকুণ্ঠত উলংগ হৈ আছিল যি হাও দিছিল গতিকে তেওঁলোকৰ লগত তুলনা কৰিলে নহ'ব গতিকে আমাক সেই ব্ৰহ্ম তত্ত্ব এই ড্ৰেছ পিন্ধি থাকিলেও যিজনৰ কাম ক্ৰোধ নাই সেইজনে প্ৰকৃত উলংগ আমাক শাস্ত্ৰই সেইখিনি কথাই কয় গতিকে সেই আমাৰ উলংগ ইয়াত মানে যিটো কৰ্ম সেই কৰ্ম আমাৰ ইয়াত নালাগে আমাৰ ইয়াত গুৰুজনাই কৈছে আমি দেহ প্ৰাণ মন চিত্তত এই 6 ৰিপুৰ যিজনৰ ওচৰত নাই তেওঁ প্ৰকৃত উলংগ বুলি আমাৰ গুৰুজনাৰ বাণীয়ে আমাক প্ৰচাৰ কৰে গতিকে আমি আমাৰ ওচৰলৈ তেনেধৰণৰ আমাক উলংগ নালাগে 8 বছৰীয়া 5 বছৰীয়া শিশুৱে তেওঁলোকক ভাগৱত পঢ়াইছে সেই 4 বেদে ভাগৱতৰ সাৰ আহি পেলাই এফালে মৈত্ৰক কৈ আছে এফালে নাৰদক কৈ আছে 4খন সেই 4জন ব্ৰাহ্মণে আৰু তাৰ পৰা আহি হুকে কৈ আছে এফালে পৰীক্ষিতৰ আগত এইফালে এই 4 সিদ্ধই কৈ আছে গতিকে ভাগৱতৰ সাৰ তেওঁলোকৰ মাজতহে আছে এই শিশুসকলৰ মাজত ভাবকচোন শিশু বুলি কৈছে সেয়া আৰু পলানু বৈষ্ণৱ এজন শিশু বৈষ্ণৱক হেঁচিছে গতিকে আমি যিমানখিনি আগতে কৰ্ম কৰিছিলোঁ মায়া কৰ্ম কৰিছিলোঁ সেইকাৰণে বৃদ্ধ আৰু যেতিয়াৰ পৰা আমি শৰণ ল'লোঁ মায়া কৰ্ম এৰিছোঁ তেতিয়াৰ পৰা আমি শিশু ঈশ্বৰৰ নামলৈ আমি ঘূৰি আহিছোঁ ঈশ্বৰৰ নামত যিসকল থাকে ঈশ্বৰৰ নাম ক্ৰিয়াত সদায় আনন্দ কৰি থাকে ঈশ্বৰে সেইসকলক নচুৱাই থাকে যেনেকৈ শিশুটোক হেৰি কৰে যি কৰে ঈশ্বৰে কৰে গতিকে তেওঁ সেইকাৰণে শিশু বৰ তাৎপৰ্যমূলক কথা এইখিনি এতিয়া সেই 4জন সিদ্ধ আহিছে সেই 4জন সিদ্ধ বস্ত্ৰ নাই সেইকেইজনৰ কথা মানে নাৰদে যুধিষ্ঠিৰৰ আগত কৈছে এই কথাখিনি আমাক দাঙি ধৰিছে আনন্দে লোকক চা সন্ত পুৰি দিনে দেখিলা বৈকুণ্ঠ পুৰি আতি আনন্দিত বিষ্ণুৰ স্থানে হবে চতুৰ্ভুজ ৰূপ পুৰুষ মানে আনন্দৰে লোকসকলক সেই 4জন শিশুৱে চাওঁতে এদিন বৈকুণ্ঠপুৰীৰ বিষ্ণু স্থান পালে যাৰ চতুৰ্ভুজ লৈ বহি আছে সেই স্থান পালেগৈ তাকে দেখি তেওঁলোক সেই 4জন আনন্দ হৈছে হবে চতুৰ্ভুজৰো কৃষ্ণ অযতে ৰমণী লক্ষ্মী পৈতে কল্পতৰু সম বৃক্ষজতে
হাতত তাল নাৰী গণ এই ৰমণী লক্ষীৰ সৈতে কল্পতৰু বৃক্ষৰ লিখিয়াকৈ বৈমানিক ৰূপেৰে গোটেইসকলক বৈমানিকসকলৰ লগত পৰম আনন্দৰে নাৰীগণৰ সৈতে কৃষ্ণ আছে। বৈকুণ্ঠত কৃষ্ণ বহি আছে, তেওঁলোকে দেখিছে, তেওঁলোকে তাত গীত গাইছে। কৃষ্ণসকলে কৃষ্ণই গীত গাইছে সেই গোপীসকলৰ লগত। এনেকৈ গাইছে, গাৱন্ত কৃষ্ণৰ গুণ চৰিত আনন্দতে দ্ৰৱে বাৰু চিত সুগন্ধি বায়ুক কৰে ধিকাৰ হিবেলা মনক মুহে মাৰ। তাৰ সেই গোপীসকলে কেৱল কৃষ্ণৰ নাম গুণ গাই আছে, কৃষ্ণৰ চৰিত্ৰ গুণ গাই আছে। গম পাইছেনে? ইয়াত সকলো গোপী বুজাইছে, লক্ষীৰ পৰা ধৰি যিমানখিনি আছে। কিয় ক'লে? সেইকাৰণে স্বামী ৰাম নেৰু আৰু চৰণে তোমাৰ এই শৰীৰটো বা আমি জীৱাত্মা আমাৰ এইখিনি আমি কেতিয়াও কি হ'ল পুৰুষ নহয় যেতিয়ালৈকে কৃষ্ণৰ ওচৰলৈ নাযাওঁ। কৃষ্ণৰ ওচৰলৈ আমি যেতিয়ালৈকে নাযাওঁ আমি পুৰুষ হ'ব নোৱাৰোঁ। গতিকে আমি কৃষ্ণ নামত যেতিয়ালৈকে নাচি থাকোঁ আমিও গোপী, কৃষ্ণহে আমাক পালন কৰিছে। গতিকে সেইকাৰণে শংকৰ গুৰুজনাই কৃষ্ণৰ নামৰ লগত সম্পূৰ্ণ বিলীন হৈ যোৱাৰ কাৰণে তেওঁ পুৰুষ হ'ল, মহাপুৰুষ হ'ল। গতিকে কৃষ্ণ নামত আমি বিলীন হ'লেহে পুৰুষ হ'ব পাৰিম। যেতিয়ালৈকে আমি কৃষ্ণ নামত বিলীন হ'ব নোৱাৰোঁ তেতিয়ালৈকে আমি কোনো পুৰুষ নহওঁ। পুৰুষ সেই প্ৰকৃতি দেহৰূপে প্ৰকৃতি হ'ব পাৰে, সেই প্ৰকৃতিগৰাকীও যদি কৃষ্ণ নামত আনন্দ কৰি যদি কৃষ্ণৰ লগত বিলীন হৈছে সেই প্ৰকৃতিগৰাকীও পুৰুষলৈ পৰিৱৰ্তন হয়। কোনে পৰিৱৰ্তন কৰিব পাৰে প্ৰকৃতিক পুৰুষলৈ? কেৱল কৃষ্ণ নামেহে মানে পৰিৱৰ্তন কৰিব পাৰে বুলি কৈছে। এতিয়া ইয়াত কি কৈছে? ইয়াত সকলোৱে কি কৈছে? একেলগে নাচি আছে কৃষ্ণ নামত। ভ্ৰমৰ বাজে গাৱে হৰি গীত যতে কপক্ষী আছে দিয়ে চিত অনকৰে আৰাব থাকে চুকে কৃষ্ণৰ চৰিত্ৰ শুনেও চুকে। ভৱৰাজে কৃষ্ণ নামৰ গীত গায় আৰু বাকীবিলাকে আনন্দৰে কৃষ্ণ নাম শুনিছে। আমাৰ এই সভাৰ মাজত যেতিয়া সুন্দৰকৈ পাঠেকীয়ে কৃষ্ণ নাম গাইছে, বাকীসকলে শ্ৰৱণ কৰিছে, সুন্দৰকৈ ভাগৱতৰ ব্যাখ্যা কৰিছে, সকলোৱে শুনিছে। আৰু যিজনে মানে হৰিৰ গীত বা ভাগৱত ব্যাখ্যা কৰিছে, হৰিৰ গীত গাইছে, সেইজন ভ্ৰমৰা। তেওঁ গাইছে আৰু সকলোৱে হৰি কৃষ্ণৰ গীত শুনি পেলাই আনন্দ কৰিছে। ভাবক কিমান ধুনীয়াকৈ গুৰুজনাই এইখিনি কথা আমাক দিছে। ক'ত হৈ আছে এইখিনি? বৈকুণ্ঠত এইখিনি কথা চলি আছে। অ শৰীৰত্নময় দিব্য বিমানে যতে ক সুন্দৰী পদ্মিনী মানে হাস লাখ কৰি দৰখে গাৱ বৈষ্ণৱ জনৰ পূজে ভাৱ। কৃষ্ণ বা সমস্ত ইয়াত আটাইতকৈ ডাঙৰ কথাষাৰ দিছে। এই ৰত্নময়ী দিব্য বৈকুণ্ঠপুৰীত হৰিনাম যেতিয়া গাই আছে তাৰ মাজতো কি কৰিছে? লাখ লাখ বুলি কৈ পদ্মিনীসকলে নিজৰ হৰিৰ অংগী ভংগী দেখুৱাই খোজকাঢ়ি আছে। সেইকাৰণে কৈছে আমাক কি পদ্মিনী, হস্তিনী, ৰুক্মিণী নাৰীৰ যিখিনি গুণ, এই ৰূপ, গম পাইছেনে? এই বস্তু কথা কৈছে, গম পাইছে? সেইখিনি কৈছে আমাৰ ইয়াত পদ্মিনী, শংখিনী, ৰুক্মিণী, হস্তিনী, এই নাৰীৰ ৰূপৰ কথা। ইয়াত ক'ত আছে? বৈকুণ্ঠপুৰীত পদ্মিনী নাৰীসকল আছে।
সেইকাৰণে যিসকল নাৰীয়ে ভগৱন্তৰ কাৰণে ঈশ্বৰৰ নামলৈ আহিছে সেইসকল পদ্মিনী ৰূপত আছে, হৰি গীত গাই আছে। পদ্মিনী, সেইসকলক পদ্মিনী বুলি কৈছে। তো তেনেকুৱা সুন্দৰীসকলেও লাখ লাখ কৰি শৰীৰৰ অংগী ভংগী দেহ দেখুৱাই আছে, দেহাৰ অংগী ভংগী দেখাই আছে। কিন্তু তাৰ মাজতো বৈষ্ণৱজনৰ কোনো ভাৱ জাগিত নহয়। এইষাৰ বিৰাট ডাঙৰ কথা কৈছে বাপ সমস্ত। কিন্তু যদি ভকতৰ মাজত তেনেকুৱা পদ্মিনী নাৰীয়ে বৈষ্ণৱৰ স্থানলৈ আহিছে, কয় যে আমুকৰ ঘৰৰ আইঘৰৰ সেই শিশু আইগৰাকী বা যুৱতী আইগৰাকী ইমান ধুনীয়া লাগিছে। কিছুমান আছে আমাৰ ভকত সমাজৰ মাজতো ইমান ধুনীয়া লাগিছে, তাৰ ঘৰো এনেকুৱা মানে কিছুমানে সোধে বা মাতি পেলাইও নাম চাম সোধে, সুধি পেলাই সেইগৰাকীৰ ৰূপ বৰ্ণনাত মানে মুগ্ধ হৈ পৰে, ৰূপ বৰ্ণনাত মুগ্ধ হৈ পৰে কিছু লোক আছে। আমাৰ ভকতে সেইখিনি হ'ব নালাগিব, বৈষ্ণৱজনৰ ওচৰত এই ভাৱটো জাগিব নালাগিব। এই ভাৱটো যদি জাগিছে তেনেহ'লে তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। এজন বৈষ্ণৱৰ এই ভাৱবিলাক নাজাগে যে ওচৰত পদ্মিনী শংখিনী হস্তিনী যিয়ে নাৰীয়ে মানে নাচি নাথাকক, বৈষ্ণৱজনৰ ওচৰত কোনো ভাৱ জাগিত হ'ব নালাগিব। সেইকাৰণে আমাক প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা গুৰুজনাই কৈছে যে বৈষ্ণৱৰ চৰিত্ৰৰ উদঙাইছে প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা। একোজন বৈষ্ণৱৰ কেনে এটা চৰিত্ৰ হ'ব লাগে এইটো আমাক দিছে। ইয়াত কৈছে কি এই বৈকুণ্ঠ পুৰীত দিব্য নাৰীসকলে বিমানত উঠি সকলোৱে মানে গীত গাইছে, সুন্দৰী পদ্মিনীও মানে তাত হৰি গীত গাইছে। এতিয়া আমাৰ নামঘৰলৈ তেনেকুৱা মানে ধুনীয়া মানে সকলো পুৰুষ প্ৰকৃতি সকলোৱে আমি নামঘৰত গীত গাই আছোঁ। কি গাই আছোঁ? হৰি নাম গাইছোঁ, বৈষ্ণৱৰ গীত গাই আছোঁ নামঘৰ ভাগিত। আমাৰ এতিয়া অজস্ৰ এতিয়া ধৰি লওক সেৱা বাহিনী হ'ল, অজস্ৰ আমাৰ ভকত বৈষ্ণৱে হৰি গীত গাই আছে, হৰি ৰাম 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 ৰাম, অজস্ৰ নাৰীসকলে গাই আছে, অজস্ৰ পদ্মিনীৰূপী যুৱতীসকলে গাই আছে। তাৰ মাজতো কিছুমানে ইজনে সিজনক চাই, এইজনক তোমাৰ নাম কি, আমুক কি তামুক কি, এনেকৈ কৰি পেলাই মানে কি হৈ গ'ল, মানে তেওঁলোকৰ মাজত মানে ৰূপ বৰ্ণনাৰ কথা আলোচনা আহি যায়। তো বৈকুণ্ঠ পুৰীতো এইখিনি আলোচনা হয়, ভাবক। সেইকাৰণে ৰুক্মিণীৰ ৰূপত এই যি জয় বিজয় তেওঁলোকো মানে মুগ্ধ হৈ গৈছিল। তো সেইকাৰণে পদ্মিনী শংখিনী হস্তিনী যিয়ে নাহক বৈষ্ণৱজনৰ কি হয়, এইবিলাক ভাৱ জাগিত হ'ব নালাগে, একো ভাৱ উপজিব নালাগিব। এই কথাষাৰ আমাক শংকৰ গুৰুজনাই দাঙি ধৰিছে যে এজন বৈষ্ণৱৰ কি গুণৰ চৰিত্ৰ হ'ব লাগিব, আমাক আৰম্ভণিতে দিছে আমাক। সেইকাৰণে বৈষ্ণৱ হ'বৰ কাৰণে এইখিনি দৃঢ়তা দিছে। এই অজামিল উপাখ্যান শেষ কৰি এটাহে দিছে, ভাবক, ধ্যান বৰ্ণন শেষ কৰি এটাহে দিছে। সেইকাৰণে কৃষ্ণ নামৰ ধ্যানৰ পৰা যাতে আমাৰ ধ্যান আঁতৰি নাযায়, চৰণৰ পৰা মূৰলৈকে, মূৰৰ পৰা চৰণলৈকে কেৱল কৃষ্ণ নামতে আমি জপি থাকিব লাগিব। ওচৰত সকলো আহি থাকিলেও আমি তাত ধ্যান দিব নালাগিব। বৈষ্ণৱজনৰ কি কৈছে, বৈষ্ণৱজনৰ নোপোজে ভাৱ, একো ভাৱ জাগিত নহয় কাৰো ওপৰত। ইমান ভাবক, তেওঁ কৃষ্ণ নামতে ইমান মানে বিলীন হ'ব লাগিব, এই চৰিত্ৰ। সেইকাৰণে প্ৰহ্লাদৰ চৰিত্ৰটো দিছে। অহৰিৰ গৃহে মহা লক্ষ্মী মাৱে, অহাতে ফুৰাই পদ্ম ভৱৰন্ত পাৱে, দেখি আস্ফটিক বাৰৰ গুণী, মাঞ্জে গৃহ যেন লক্ষ্মীয়া পুনি। এতিয়া সেই হৰি নামৰ মাজত লক্ষ্মী আছে, মানে ঈশ্বৰৰ পত্নী লক্ষ্মী বুলি কৈছে। সেইকাৰণে কৈছে লক্ষ্মী মায়া। ভাবক, এই বৈকুণ্ঠ পুৰীটো মায়া সোমাই আছে। কি সোমাইছে? কৃষ্ণ গুণৰ মায়াত আমি সোমাব নালাগিব। কৃষ্ণ গুণ চৰিত্ৰ আমি গাব লাগিব, কিন্তু মায়াত সোমাব নালাগিব, কৃষ্ণৰ নামৰ মায়াত। নামৰ মায়াত সোমোৱাসকলে কি দেখা পায়? আজি ভাওনাখৰত কি হ'ল, নৰসিংহৰ ৰূপ লৈ পেলাই এজন ওলাই আহিলে। নিসিংহ মুৰাৰী ভাওনাখন হ'ল, তাত নিসিংহ মুৰাৰী ভাওনাত তেওঁ একদম সুন্দৰকৈ নিসিংহ অৱতাৰ মানে ৰূপ ধাৰণ কৰি ওলাই আহিলে। তাত মানুহৰ আমাৰ ভকতৰ কি হ'ল, নিসিংহ মানে কি? নৰসিংহ,
নৰ মানে মানুহ, সিংহ মানে কি ঈশ্বৰৰ নামৰ সিংহ, যি সিংহই অসুৰূপী ভাৱবিলাক ফালি পেলাইছে, নখেৰে বিদাৰি ফালি পেলাইছে হিৰণ্যকশিপুৰক। গতিকে আমাৰ নৰৰূপী এই শৰীৰত সিংহৰূপী ভাৱ জাগিত কৰি কামুকতা ভাৱবিলাক, বেয়া ভাৱবিলাক, মনলৈ অহা ভাৱবিলাক, ছয়দিপুৰ ভাৱবিলাক ফালি পেলাই দিব লাগিব। তাৰ ভূৰ উলিয়াই দলিয়াই দিব লাগিব, তাৰ ভূৰেৰে আমি ৰছীত পঘা বান্ধি ল'ব লাগিব। সেই কথাখিনি কৈছে নৰসিংহ। সেইটোৱে আমি উমান পাবৰ কাৰণে নৰসিংহ অৱতাৰটো দিছিলে। কিন্তু এতিয়া কি হয়, সেই নৰসিংহ যেতিয়া ওলাই আহে, নৃসিংহ অৱতাৰ হিচাপে যেতিয়া ওলাই আহে ভাওনাখনত, সকলোৱে গামোচাখন পিন্ধে আৰু তাত সেৱা কৰে। সেই মানুহজনে নিজকে কি বুলি হয়, তেওঁৰ ওচৰত যিজনে নৃসিংহ মুৰাৰী অৱতাৰ লৈছে তেওঁ হৃদয়তো মায়া সোমাই যাব। সেই বস্তুটো কি হয়, এক প্ৰকাৰে অন্ধ হৈ আহে, কাৰণ দিনে দিনে সেইটো অন্ধমতিলৈ গতি কৰিবহি। কাৰণ সেই মানুহজনে নিজৰ চৰিত্ৰত নৃসিংহ মুৰাৰী, মই নৃসিংহ মুৰাৰী আমাৰ হ'বকে দিলে, বা আমি হ'ব পাঠ কৰিলোঁ নৃসিংহ মুৰাৰী, গতিকে আমি হবে চিনি পাব, নৃসিংহ চিনি পাব লাগিব। গতিকে আমি কি হ'ল, এই মানুহ নৰসিংহ, নৰ মানে কি, সিংহ মানে কি, আমি নিজক চিনি পাব লাগিব। আৰু আমাৰ ওচৰত এই বেয়া ভাৱবিলাক জাগিত হ'ব নালাগিব, এই পাৱাৰটো যে আমি হিৰণ্যকশিপুৰ লিখীয়া বেয়া ভাৱবিলাক ফালি পেলাব লাগিব কৃষ্ণ নামত সোমাই পেলাই। এই কথাটো আমাক বুজাই আছে। এই কথাটো তেওঁ হৃদয়লৈ, যিজনে পাঠ কৰিছে তেওঁ হৃদয়লৈ এইটো বস্তু জাগিত হ'ব পৰা হ'ব লাগিব। কিন্তু সেইটো তেওঁৰ ওচৰত আছে জানো? তেওঁতো যেতিয়া নৃসিংহ মুৰাৰী অৱতাৰ লৈ আহিলে, গামোচাখন পিন্ধাই দিলে, তেওঁ নিজকে ভগৱান লিখা হ'ব। এইটো এটা অন্ধভাৱ নহয়নে? আমাক সেইটো কথা কৈছে, এইখিনি কথা আমাক হ'বলৈ কোৱা নাই। তাতো হৈছে লক্ষ্মীৰ মায়া সোমাই গৈছে সেইটোতো। গতিকে বৈকুণ্ঠপুৰীতো মায়া আছে। সেইকাৰণে লক্ষ্মীক মানে জয় বিজয়ে আপোনাৰ লক্ষ্মীৰ প্ৰতি মানে এটা ভাৱ জাগিত হৈ গৈছে। গতিকে আমাৰ বৈকুণ্ঠপুৰীত যেতিয়া হৰি নামৰ যি ভকতসকল আছে, তাৰ মাজতো মায়াৰ সৃষ্টি হৈ যায়, ইজনে সিজনৰ মাজত প্ৰেম সৃষ্টি হৈ যায়। গতিকে এইখিনি কাৰ ওচৰত? বৈষ্ণৱজনৰ ওচৰত এইখিনি গুণ নাথাকে বুলি ক'লে গুৰুজনাই আমাক এইখিনিৰ পৰা আঁতৰি থাকিবলৈ ক'লে। গোবিন্দৰ গুণ চৰিত্ৰ অহুনে গাম্য কথা যিটো নীলাজে, বৈকুণ্ঠে নাযায় সিটো অভাগ্য শূন্য, কুশতাহে হৰে সমস্তে পুণ্য। কৃষ্ণ ইয়াত কৈছে, সেই বৈকুণ্ঠপুৰীত আহিও কি কৈছে, গ্ৰাম্য কথা আলোচনা কৰে। আমাৰ প্ৰায় সেই এঞ্জেলা চাংমাই আইগৰাকীয়ে কেইদিনমানৰ আগত বক্তৃতাত কৈছিল যে আমাৰ নামঘৰতলৈ আহে আইসকলে, এটা খুঁটাৰ চুকত বহি পেলাই মানে কি হ'ল, আমুকৰ ছোৱালীজনী আমুকৰ পুতেকৰ হেৰিয়ত উঠি ঘূৰি ফুৰিছে, কিবা আছে নেকি, এনেকুৱা ধৰণৰ কথা আলোচনা কৰে, কিন্তু ঈশ্বৰৰ কথাত নোসোমায়। এই কথাষাৰ আমাক কৈছে কি, ঈশ্বৰৰ বৈকুণ্ঠপুৰী নামঘৰলৈ আহিছে, আহি পেলাই গ্ৰাম্য কথা আলোচনা কৰিছে। সেইসকলক কি বুলি ক'লে গুৰুজনাই? নীলাজ বুলি কৈছে। যিসকলে ঈশ্বৰৰ কাৰণে নামঘৰলৈ আহিলে, বৈকুণ্ঠপুৰীলৈ আহিছে, সেই বৈকুণ্ঠপুৰীলৈ আহি পেলাই তেওঁলোকে কি কৰিছে, গ্ৰাম্য কথা পাতিছে, সেইসকলক কৈছে তে ভাগ্য শূন্য বুলি গুৰুজনাই আমাক ইয়াত তুলনা কৰিলে। আৰু সেইসকলক কি কৈছে? কুকথাই হৰে সমস্ত পুণ্য। তেওঁলোকৰ সেই বাহ্যিক কথাই তেওঁলোকৰ যিমানবিলাক বৈকুণ্ঠপুৰীলৈ আহি নামঘৰলৈ আহি হৰিকুলৰ নাম শুনিছিলে, সেই পুণ্যখিনি হৰণ কৰি লৈ গুচি গ'ল বুলি কৈছে। সেইসকলক গুৰুজনাই নীলাজ বুলি ক'লে, যে এই ঈশ্বৰৰ নামলৈ আহিও যদি তেওঁলোকে ঈশ্বৰৰ কথা নুশুনি, ঈশ্বৰৰ কথাৰ পৰা আঁতৰি গ্ৰাম্য কথা ঘূৰি ফুৰিছে। আমাৰ একেটাই হৈছে। আমাৰ অধিৱেশনত ভাল ভাল বক্তাসকলে সুন্দৰ সুন্দৰ কথা কৈ গ'ল, বক্তাৰ কথা দুআষাৰ কৈ গ'ল, ডাঙৰ ডাঙৰ বক্তা দাঙি গ'ল, ধুনীয়া ধুনীয়া কথা কৈ গ'ল, কিন্তু আমাৰ কি হ'ল, তাত লোকসকল নাই। বক্তাৰ বক্তব্য শুনিবৰ কাৰণে আমাৰ লোকসকল নাই। আমাৰ লোকসকল গৈছে ক'ত? মায়ানগৰী, য'ত মানে মীনা বজাৰ চলি আছে, য'ত বজাৰ চলি আছে, তালৈ আমাৰ অগণন ভকতৰ আগমন হৈ আছে। কিন্তু ভাল বক্তাসকলে ভাল ভাল কথা কৈছে, ভাল জ্ঞানী পুৰুষে জ্ঞানৰ কথা কৈছে, সেইখিনিত আমাৰ আসক্তি নাই, তাৰ পৰা আঁতৰি গৈছে। তাত সেই জ্ঞানৰ কথাখিনি আমি আহৰণ কৰিবলৈ আমাক কৈ আছে বাৰে বাৰে, সেইখিনিৰ পৰা আমাৰ শূন্যতা আছে। তাৰ মানে কি, আমি সেই
অধিৱেশনস্থলী পুণ্য হৰিনামৰ পুণ্যস্থলীলৈ আমি গৈছিলোঁ। গৈও আমি কি কৰিলোঁ, গ্ৰাম্য কথা বিনাখন আমি গ্ৰাম্য কথাত সোমাই গ'লোঁ। আমি গৈ পেলাই মেলা চালোঁগৈ, আমি কিবা কিবি বিপণী চালোঁগৈ। সেই বিপণীত গৈ পেলাই আমি বস্ত্ৰ কিবা কিবি অলংকাৰত সোমাই থাকিলোঁ। কিন্তু আমি এই হৰি গুণৰ কথাৰ যি তত্ত্ব কথা আলোচনা হৈ গ'ল, সেইখিনিত আমি কাণ সাৰি নিদিলোঁ। ভাবকচোন, তাৰমানে কি হ'ল, হৰি নাম বাজি থাকিলেও আমি কুকথাতহে আমি মগ্ন হ'লোঁ। সেইজন ভাগ্য শূন্য বুলি কৈছে সেইজনক। বৈকুণ্ঠপুৰীলৈ আহি তেখেতৰ ভাগ্য শূন্য বুলি কৈছে। তেখেতৰ বৈকুণ্ঠত আৰু তেখেতে নাপায়, স্থান নাপায় বুলি ক'লে। গুৰুজনাই আমাৰ ইমান ডাঙৰ কথা ইয়াত আমাক কৈছে। তমোন ৰকে হবে চিৰ বাখ, আপুনি চিন্তে আপোনাৰ নাখ, দেৱৰো বাঞ্ছনী মনুষ্যৰ জন্ম, উপদে তাত যত জ্ঞান কৰ্ম। সেইসকলৰ কি কৈছে, আপোনাৰ নাশ সেইসকলে নিজেই আনি ল'লে। বৈকুণ্ঠপুৰী ঈশ্বৰৰ নামলৈ গ'ল। নাম ক'ত গৈছে, আমি ক'লৈ গৈছোঁ? আমি নাম ল'লোঁ ঘৰত, গৃহত কি বুলি ক'লোঁ? আমি বৈকুণ্ঠপুৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যাওঁ। আমি গৃহত ক'ৰ পৰা গ'লোঁ? অধিৱেশনলৈ যাওঁ। আমি নিজৰ প্ৰাথমিকৰ হৈ আমি ক'লৈ গৈছোঁ? অধিৱেশনলৈ গৈছোঁ প্ৰাথমিকৰ হৈ। আমি সেৱা বাহিনী হৈ ক'লৈ গৈছোঁ? অধিৱেশনলৈ গৈছোঁ। তাত গৈ আমি যেতিয়া আমাৰ নিজৰ শিবিৰত সোমালোঁ, শিবিৰত আমাৰ পোচাকযোৰ সলকাই আমি ক'লৈ গুচি গ'লোঁ? মায়া বজাৰত ঘূৰি ফুৰিলোঁ। ইয়াত নিৰ্দিষ্ট বক্তাসকলে সুন্দৰ সুন্দৰ বক্তা দাঙি ধৰিলে। আমি সেইখিনিত নাই, মায়া বজাৰত কি পায় কি নাই সেইখিনিত আমি সোমাই গ'লোঁ। গতিকে সেইখিনি কৈছে যে দেৱৰো বাঞ্ছনী মনুষ্য জন্ম। ইমান দেৱতাৰ ভাগ্যৰ বলত যি দেৱতাই এই মনুষ্য জন্ম ল'বৰ কাৰণে আশা কৰি থাকে, তেনে এটা জন্ম আমি মনুষ্য জন্ম পালোঁ। আৰু এইখিনি পোৱাৰ পাছতো আমি কি কৰিলোঁ? আপোনাৰ নাশ আমি চিন্তা কৰিলোঁ। বৈকুণ্ঠপুৰীলৈ গৈ পালোঁ। গৈ পায়ো আমি তাত কি হ'ল? ঈশ্বৰৰ কথাত নুশুনিলোঁ। আমি লক্ষ্মীৰ মায়াত ভজিত হৈ গ'লোঁ। গম পাইছেনে? আমাক এইখিনি নৰকত যায় বুলি কৈ দিলে। তেওঁ মানে পুণ্য হেৰাই যায় বুলি কৈছে। আমি তাৰ পৰা আঁতৰি ঈশ্বৰৰ কথাৰ গুণত শুনিব লাগিব। ইমান সুন্দৰ যদুবীৰ সিং প্ৰভুজনাই কৈ গ'ল, সকলোৰে মাজত কৃষ্ণৰ নাম, শংকৰ গুৰুজনাৰ নাম যি ইমান সুন্দৰকৈ কৈছে যে গুৰু নানক আৰু শংকৰদেৱৰ মিলনৰ কথা ক'লে, যে কামৰূপত আহি কেনেকৈ মানে গুৰুজনাৰ লগত মিলন হ'ল, এইখিনি কথা ক'লে। কি কাৰণে গুৰুৰ দুৱাৰ চাৰিখন, এই কথাখিনি সুন্দৰকৈ কৈ গ'ল। তেনেধৰণৰ সুন্দৰ যিখিনি কথা, তেনেধৰণৰ কথা আহৰণ নকৰি মায়া বজাৰত সোমাই থাকিল। তো এটা আমি হ'লে উদাহৰণে কৈছোঁ। আমি তালৈ গৈ পেলাইও আমি কি হ'ল? এই পুণ্য যিখিনি কথা সেইখিনি আমি পাহৰি পেলালোঁ। সেই কথাখিনি আমাক সুন্দৰকৈ বুজাইছে। গতিকে ইয়াতে আমাক গুৰুজনাই যিখিনি কথা কৈছে, সেইখিনি কথা আমাৰ লগত মিলি গৈছে। আমি তালৈ গৈ সেইখিনি তাৰ মানে কি, আমি আপোনাৰ নাশ, নিজৰ নাশ আমি নিজেই গ্ৰহণ কৰিছোঁ। ৰাম নকৰে কীৰ্তন ইহাক পায়া, জানিবা তাক লংঘে বিষ্ণু মায়া, অহেন জানি আন লাপ এৰি, বোলা হৰি হৰি সমাজে বেৰি। সেইজন লোক যিজনে নামঘৰলৈ গ'ল, যিজনে অধিৱেশনলৈ গ'ল, গৈ পেলাই তাত হৰি কীৰ্তনত তেওঁ চামিল হোৱা নাই, হৰি কীৰ্তনৰ কথাত আলোচনা হোৱা নাই, যি ভক্তিৰ কথাত আলোচনা হোৱা নাই, ঈশ্বৰৰ কথা কীৰ্তন কৰা নাই। আমি এতিয়া ধৰি লওক বাছত আহি আছোঁ, বা আমি যেতিয়া অধিৱেশন শেষ হ'ল বাছত আহি থাকিলোঁ, আহি থাকোঁতে সেই ভকতসকলৰ লগত আমি কৃষ্ণৰ কথা আলোচনা কৰিব লাগে, হৰি নাম গাব লাগে। এই মানে কি, সেইটো মানে কি, তত্ত্বৰ কথা আলোচনা কৰিব লাগে। হনুমান মানে কি, হনুমান মানে কি, ভীম মানে কি, যুধিষ্ঠিৰ মানে কি,
মানৱ জীৱনৰ কাৰণে সেইখিনি সেই বস্তুবিলাকনো কি আমি এইবিলাকৰ তত্ত্ব কথা আলোচনা নকৰি আমি কি কওঁ মায়াৰ কথা আলোচনা কৰি আহোঁ আমুকত কি ললি তামুকত কি ললি আমুকটো কি ওলালে তামুকত কি ওলালে সেইখিনি আমি অধিৱেশনলৈ গৈ আমি সেইখিনিহে আমি দেখা পাওঁ ক'ত কি ওলালে চক্ৰ বিহু ওলালে চক্ৰ বিহুত সকলোৱে ঘূৰিলো তুমি চক্ৰ বিহুত সোমালে নাই তুমি সোমালানে নাই চক্ৰ বিহুত সোমাই মই ওলাবই নোৱাৰিলোঁ তাত চক্ৰ বিহু আছিলে আমাৰ সেইখিনিহে হ'ল কিন্তু আমাক এইটো কথা কোৱা নাই জয় ধ্বজ চক্ৰ বিহুত সোমোৱাৰ সন্মুখত কোন আছিল জয় ধ্বজ কিয় নাম দিলে জয় ধ্বজ ভিতৰত কোন সোমাই গ'ল অভিমন্যু সোমাই গ'ল তাত কেইজন ৰথে অভিমন্যুক বধ কৰিলে 7জন ৰথী আছিল তো অভিমন্যুক মাৰিলে এই 7জন ৰথীৰ অৰ্থ কি সেই 7জন ৰথীৰ অৰ্থ কি আগফালে জয় ধ্বজ বুলি কৈছে তাত কাৰ প্ৰৱেশ নিদিলে ভীমৰ প্ৰৱেশ নিদিলে ভীমক সোমাবলৈ দিয়া নাছিলে ভাবকচোন তাৰ তাৎপৰ্য কি বুজালে সেই যে চক্ৰ বিহু বনালে চক্ৰ বিহুৰ তাৎপৰ্য আমাৰ তাৰ ভকতসকল যে গৈছে তাত কিবা এটা বুজি পালেনে এনেই সোমাই পেলাই ঘূৰি অহা নাইনে তো চক্ৰ বিহুৰ অৰ্থ কি অভিমন্যু চক্ৰ বিহু মানে কি অভিমন্যু মানে কি এই কথাখিনি আমাৰ মাজত নাহিল এই যে সংসাৰৰ 7টা বাৰৰ ভিতৰতে যে আমাৰ মৃত্যু আছে এই জীৱনটো আমাৰ অভিন্ন ৰূপী জীৱনটো হৰি নামৰ বল যাৰ ওচৰত নাই তেওঁ এই 7টা বাৰৰ ভিতৰত মৃত্যু আছে সকলোৰে মৃত্যু আছে 7টা বাৰৰ ভিতৰত গতিকে 7 ৰথীৰ ভিতৰত মৰি আছে এই 7 ৰথৰ ভিতৰত ভীম ঈশ্বৰৰ জ্ঞানেৰে আমি কি কৰিব লাগিব এই যি জয় ধ্বজ পতাকাই সদায় আমনি কৰিছে ভীমক সোমাব নিদিলে হৰি নামৰ শক্তি সোমাব নিদিলে কাৰণ হৰি তাত নাই অভিমন্যু অকলে আছে 7 ৰথীৰ ভিতৰত তাত কৃষ্ণ নাই যদি কৃষ্ণ থাকিলে হয় সোমাব নিদিয়ে তাত মানে মৃত্যু নহ'লে হয় যদি তেওঁ সেইকাৰণে কৈছে আমি কৃষ্ণৰ নামত আমি অৰ্পণ কৰিব লাগিব আমি ধৰ্ম ধৰি থাকিলেও নহ'ব ধৰ্ম ফালে থাকিলেও আমি কৃষ্ণত নিজৰ যদি মন চিত্ত যদি আমি কৃষ্ণত পেলাই নিদিওঁ তেনেহ'লে আমি উদ্ধাৰ নাপাওঁ যিদৰে দ্ৰৌপদীয়ে কৃষ্ণত যেতিয়ালৈকে অৰ্পণ কৰা নাছিলে শৰীৰৰ বস্ত্ৰ দুখাখনে টানি আছিলে যেতিয়াই কৃষ্ণক অৰ্পণ কৰিলে দুখাখনে টানি শেষ কৰিব নোৱাৰিলে আমাৰ মন চিত্ত কৃষ্ণত পেলাব লাগিব অভিমন্যুৰ সেই কৃষ্ণত মানে কৃষ্ণ চিন্তনত মন নাছিল অভিমন্যু আছিল কাৰণে তেওঁ বধ হৈছে এই 7 বাৰৰ ভিতৰত আমাৰো মৃত্যু আছে গতিকে 7 বাৰক কোনে জয় কৰিব পাৰিব এই চক্ৰ বিহুখনত 7 বাৰৰ চক্ৰ বিহুৰ পৰা সেইজনে উদ্ধাৰ হ'ব যি জীৱাত্মাই আমি কি হয় কৃষ্ণৰ নামত অৰ্পণ কৰিব লাগিব সেইকাৰণে জয় ধ্বজক কোনে মাৰিছে অৰ্জুনে বধ কৰিছে অভিমন্যুৰ পিতৃ গতিকে অৰ্জুন কোন আছিল অৰ্জুন সেইজন আছিল যিজনে সম্পূৰ্ণ কৃষ্ণ চৰণত অৰ্পণ কৰি দিলে হে বাসুদেৱ হে প্ৰভু কৃষ্ণ এই মহাভাৰতৰ যুদ্ধত আপোনাৰ বিনে মোক একো নালাগে আপোনাৰ চৰণ সদায় যেন মই চুই থাকিব পাৰোঁ মোক ইমান অক্ষখিনি সেনা নালাগে 11 অক্ষখিনি সেনা নালাগে নাৰায়ণী সেনা মোক নালাগে মোক কি লাগে প্ৰভু কেৱল আপোনাৰ শ্ৰীচৰণ লাগে কেৱল আপোনাক লাগে ভাবক প্ৰভুমস্ত তাৰ মানে কি বুজালে অৰ্জুনে কেৱল কৃষ্ণত মন ধ্যান দিলে প্ৰহ্লাদে কেৱল ওম নমো ভাগৱতে বাসুদেৱায় ভগৱন্ত কৃষ্ণৰ নামৰ বিনে প্ৰহ্লাদে নিজক এৰি দিয়া নাই ইমান হিৰণ্যকশিপুৰৰ বেদনা কৰিছে গতিকে আমাৰ এই যে চক্ৰ বিহুত সোমালে চক্ৰ বিহুৰ তাৎপৰ্য অত সোমাই গ'ল মায়াৰ বন্দী হৈ গ'ল কিন্তু চক্ৰ বিহুৰ বিষয়ে জানিলে জানো নাজানিলে আমিও তেনেকৈ বন্দী হৈ গৈছোঁ এই বিষ্ণুৰ মায়াত ভজি আছে আজিও গৈছে হয় কিন্তু হৰি নামৰ পৰা আঁতৰি হৰি নামৰ কীৰ্তন কৰা নাই হৰি নামৰ আলোচনা কৰা নাই আহোঁতো এই হৰি নামৰ আলোচনা নকৰাকৈ গুচি আহিলে সেইকাৰণে কৈছে যে সেইবিলাকক দিনে দিনে বিষ্ণুৰ মায়াই বেৰি ৰাখে আমি নামঘৰলৈ যাওঁ হৰি নামলৈ যাওঁ সেইলৈ গৈছোঁ কিন্তু বিষ্ণুৰ মায়াই আমাক বেৰিহে নি আছে ক'ত আমুকত নিলে আমুকটো ফল পায় আমুকত আমি সেৱা কৰিলে আমুকটো ফল পায় আমুক ভগৱানে আমাক আমুকটো সহায় কৰিলে এই মায়াত সোমাই গৈ আছে দিনে দিনে সকলোৱে এই কথাষাৰ আমাক কৈছে বৈষ্ণৱৰ এইখিনি গুণ নাই সেইকাৰণে কৈছে হে প্ৰভু হৰি কীৰ্তনৰ কথা আমি আলাপ কৰি আন কথা এৰি নিৰন্তৰে হৰি হৰি ক'বলৈ গুৰুজনাই কৈছে সেইকাৰণে হেন জানি আন লাপ এৰি
বোলা হৰি হৰি হ মাজে বেৰি কৃষ্ণ ৰাম কৃষ্ণ। সেই বাপ আই মাতৃহঁত আজি প্ৰহ্লাদ চৰিত্ৰৰ প্ৰথম কীৰ্তন আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু যেতিয়া সময় পাম এনেকৈ এটি কীৰ্তন আপোনালোকৰ আগলৈ লৈ আহিম। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ।